নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আপোনালোকৰ ভিডিঅ'টো মানে আৰম্ভ কৰিছো ভূঞাপতিৰ পৰা যেহেতুকে উপহাৰ কুপনৰ খেলখন হৈ গল সিধা আহি পেলাই এইখিনি পালোহি পইচাটো নিবলৈ মানে বস্তু কিটা লোৱা নাই পইচা লৈছো আৰু পইচা আমাৰ ভূঞাপতি যোনজন মানে যোন সকল ব্যৱসায়ী সন্থা তেখেত সকলে পাতিছিল আৰু তেওঁলোকৰ এজনৰ হাতত পইচাটো আছে ইয়া চাও এতিয়া মই তেখেতৰ পৰা সুন্দৰকে পইচাটো ললো লৈ পেলাই আহক একদম কি কৰিলো মাছ চাছ সব কিনিলো আৰু আহি পেলাই একদম আপোনালোকক এতিয়া মই লগ পাই আছো একদম গাড়ী ভিতৰত আহক পইচা লৈ ঘৰলৈ আহি আছো এতিয়া মাছৰ কণী অকণমান লৈছো সেইকণ বনামগে মাছৰ কণী খাই খুব ভাল পোৱা হৈছো দেই কাৰণ মাংসটো একদম কমাই দিছো আৰু খিনাইছো অকণমান নিজকে গম পাইছো কাৰণ যোগাসন পুৰা কৰি আছো ৰাতিপুৱা একদিন সদায় আগবেলা আৰু পিছবেলা দুইবেলা কৰিছো তাৰ পিছতে এতিয়া গৈ কঁঠালৰ পিঠা বনাম আপোনালোকে চাব দেই গৈ পেলাই সুন্দৰকে কঁঠালৰ পিঠা পাতত দি পেলাই বনাম আৰু আপোনালোকেও তেনেকে বনাই খাব পাৰিব গতিকে বলক একদম সুন্দৰকে ঘৰত লগ পাইছো আৰু মনটো বহুত ভাল লাগিছে হেৰুৱা পইচা কিটা আকৌ ঘূৰাই পুৰা কাৰণে দেই হেৰুৱা পইচা কিটা যে আকৌ মানে ঘূৰাই পালো বহুত মানে ভাল লাগিছে আৰু এইখিনি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে পালো গতিকে বলক লগ পাই আছো ঘৰত বন্ধু বান্ধৱী সকল আহি পেলাই ঘৰ পাই গলেহি ভাবিছো সুন্দৰকে চেঞ্জ কৰি লওঁ আৰু চেঞ্জ কৰাৰ আগতে আপোনালোকক এষাৰ কথা কওঁ সত্যৰ সদায় জয় গতিকে হেতু প্ৰমাণ একদম পাই আছো আৰু হাতে হাতে হয়নে গতিকে সেইখিনি আপোনালোকক কলো আৰু আপোনালোকেও সদায় কি কৰিব আপোনালোকেও মানে কোনোবাই কিবা কলো হতাশ হ'ব নালাগে নিজৰ কাম নিজে কৰি যাব লাগে একদম ভগৱানৰ নাম লৈ পেলাই মানে আগবাঢ়িব লাগে দেই প্ৰত্যেকটো কথাতে কোনোবাই যদি কিবা আপোনাৰ অন্তৰত দুখ দি পেলাই কথা কয় আপুনি অইন কথা একো ক'ব নালাগে হে ভগৱান তোমাকে সকলো দিছো তুমিয়ে বিচাৰ কৰিবা কৈ দিছো আৰু মন্ত্ৰটো দেই হে ভগৱান তোমাকে সকলো দিছো তুমি বিচাৰ কৰি চাবা গতিকে সেই বিচাৰ যে ভগৱানে কৰে বেছি দেৰি নালাগে কিন্তু সত্য মনে সঁচা মনেৰে আপুনি ভগৱানক ক'ব হেতু একদম হাতে হাতে ফল পাই যাব আৰু মই একদম হাতে হাতে ফল পালো আৰু এটা কৈ দিওঁ দেই এতিয়া মানে আহি আছো ভিতৰলৈ দেই এতিয়া কথাটো আপোনালোকক কওঁ মানে মইতো আপোনালোকক কৈছে কঁঠালৰ পিঠা বনাম বুলি এতিয়া সকলোখিনি যা যোগাৰ কৰি থৈছো তাৰ আগতে কথাটো কওঁ এতিয়া যে পইচা কিটা পালো কিনো ফাষ্ট ফুড ক'বলৈ আছে হয় ডিনাৰৰ সেটটো নামত 2000 টকা লৈছো তাৰ পিছত যেহেতুকে ভাল আছিলে মানে হয় আৰু বেছিকে দাম পইচাটো লৈছো কাৰণে মানে সেই 2000 তাৰ পিছতে আকৌ চাইকেলখনৰ কাৰণে মই লৈছো 4700 টকা দেই এতিয়া মই কওঁ আপোনালোকক মই কি কৰিম সেইকিটা পইচাই এইকিটা পইচা যেহেতুকে পাইছো এই পইচা কিটাই মই কি কৰিম এতিয়া আপোনালোকক কৈ দিছো সঁচা কথা কম কিয় মিছা কথা কম ন 2000 টকা কাকুমাইনা নামত থৈছো 5000 টকা এটা মিলাই পেলাই মানে মই কি কৰিম আৰু 2000 টকা কাকুমাইনালৈ থৈছো তাৰ পিছতে 5000 টকা এটা মিলাই পেলাই মোৰ ভাইটিৰ ছোৱালীজনী এবাৰ ক্লাছ 6 লৈ পাইছে তাই মানে মোক কৈ আছে জেঠাই মোক চাইকেল এখন লাগে গতিকে মই দিব পাৰিম চাইকেল এখন কিন্তু এয়া পইচাই দিম কিন্তু এই যে লটাৰীত পালো পইচা কিটা এইকিটা পইচাই তাইক মই বাহিৰে চাইকেলখনৰ নামত দি দিম 5000 টকা এটা দেই কেনেকুৱা হিচাপটো কেনেকুৱা কৰিছো বাৰু কওকচোন হিচাপ নিকাচ ৰাস্তাতে কৰিছো তাইলে লগে ফোন কৰিছো আমাৰ দেহালে মানে লখিমপুৰলে ফোন কৰিছো বোলো তোক মই একদম কাইলে ভৰাই দিম 5000 টকা এটা যা চাইকেলখন কিনি পেলাই বোলো মোক খালি ফটো দিবি আপোনালোকক দেখাম বাৰু দেই আপোনালোকক দেখাম মই চাইকেল কিনা ফটো চাইকেলখন কিনি পেলাইতো মোক ফটো দিব প্ৰত্যেকটো বস্তুতে তেহেতে ফোন কৰি দেখাই থাকে আপোনালোকক নকওঁ বাৰু দেখুৱাও সম্ভৱ নহয় গোটেইখিনি ন ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ ভাইটিৰ ল'ৰাটোৱে এতিয়া নামঘৰত যেহেতুকে তেহেতে মানে ভাওনাৰ ৰিহাৰ্চেল কৰি আছে ভাওনাৰ মানে অখৰা কৰি আছে আৰু লখিমপুৰত তাৰপিছতে সি মানে তাত অখৰা কৰিবলৈ যেন যায় নাচি মোলে ভিডিঅ' দিয়া জেঠাই ভিডিঅ'টো তুমি চোৱাচোন ভাল হৈছে নে নাচিব পাৰিছো নে গতিকে ভাল লাগে আৰু মাইনাজনীও এতিয়া মই কৈছোৱে 6 পাইছেগে আকৌ পুষ্পিতা হ'ব তেতিয়াও এটা খৰচ আছে ন জেঠাই হিচাপে পুষ্পিতা হলে দিবই লাগিব বহুত কথা পাতিলো আৰু এতিয়া মানে জটাই পিটাই লংগে ভাতো বনাবলগীয়া আছে আৰু তাৰ আগতে পিঠাকিটাও বনাই লওঁ গতিকে এতিয়া সুন্দৰকে চেঞ্জ কৰি আপোনালোকক আকৌ পিঠা বনোৱা সময়ত লগ পাই আছো আৰু এতিয়া একদম সিধা আহি পেলাই পালোহি পাকঘৰ আৰু এতিয়া ইয়া চাওক পকা কঁঠাল একদম চালনিত চালি আছো চাউল চলা চালনিত এটা আছিলে পকা কঁঠাল মানে সেইটো যেহেতুকে আমাক খোৱা মানুহ ইমান নাই এনেকে বনাই দিলে খাব কাকুমাইনাহঁতে ভাল পায় সেইকাৰণে এতিয়া এইখিনি কৰি আছো গতিকে কেনেকে বনাও কি কৰো গোটেইখিনি আপোনালোকক সুন্দৰকে দেখাই আছো আৰু আপোনালোকৰ ঘৰত তেনেকে বনাই খাব দেই বহুত ভাল লাগে মাইনাৰ ভিডিঅ'ত চাগে আপোনালোকে দেখা পাইছে এটা পকা কঁঠাল আছিলে আৰু ইমান খাবও নোৱাৰো পকা কঁঠাল কেঁচা কঁঠাল কিন্তু একে এটা লাগে খাব পাৰো এটা গুটেটো খাই দিব পাৰো কেঁচা কঁঠাল সৰু হলে আৰু ডাঙৰ হলে নহয় বাৰু তাৰ পিছতে পকা কঁঠালটো ধুনীয়াকে 5 ফুটামান খালো তাৰ পিছত মাইনাই মই কাকুৱে খালো আৰু এও ইমান নাখায় কঁঠাল তাৰ পিছতে কি কৰিলো বোলো কঁঠালখিনি এনেকে নষ্ট নকৰো গুটি কিটাটো বাৰু খামে
গতিকে পকা কঁঠালখিনি মই কি কৰিলোঁ, ধুনীয়াকৈ গুটিবিলাক আঁতৰাই পেলাই মই পিঠা বনালোঁ, মালপুৰা। কেইটামান মালপুৰা বনাইছোঁ, মাইনাহঁতক ৰুটিও বনাই দিওঁ বাৰু মই তেনেকৈ সুন্দৰকৈ কঁঠালৰ ৰুটি বনাই দিওঁ। তাৰপিছতে মালপুৰাও বনাই দিওঁ, আজি মালপুৰা বনাই দিছোঁ। ওপৰলৈ নিলেগৈ বাৰু, সিহঁতে খাবলৈ গ'ল ওপৰত, আৰু ভাবিছোঁ ময়ো আপোনালোকক দেখাওঁ। এতিয়া মানে চালনীত চালি আছোঁ, এয়া চাওক, এয়া দেখা পাইছে এখন চাউল চলা চালনী মই সুন্দৰকৈ ধুই লৈছোঁ। ধুই পেলাই এতিয়া মই এনেকৈ চালি আছোঁ, তলত সৰকি আছে আৰু দেই। এতিয়া সেইখিনিয়ে মই কেইটামান মই পাতত দিম, আৰু কেনেকৈ দিওঁ আপোনালোকে চাব। এয়া মই নিজে নিজে শিকিছোঁ আৰু দেই। চালি ল'লে এইবিলাক যে আঁহবিলাক দেখিছেনে, এইবিলাক থাকি যায়, সুন্দৰ হয় তেতিয়া পিঠাটো খাবলৈ। গতিকে এয়া এনেকৈ চালি ল'লোঁ, যেনেকৈ মানে ভাপত দিয়া পিঠা বনালে আপোনালোকে চালি লয় তেনেধৰণে। এতিয়া আকৌ আপোনালোকক দেখাই আছোঁ বাৰু দেই মই কেনেকৈ বনাওঁ। তেতিয়া ধৰক আপোনালোকেও বনাই পেলাই খাব পাৰিব, হয়। কাৰণ বহুতে কি হয়, পকা কঁঠাল খাবলৈ ইমান ভাল নাপায়, প্ৰায় সংখ্যকে বাৰু ভালেই পায়, কিন্তু তাৰ মাজতে মানে কিছুৱে বেয়া পায়। সেইকাৰণে মানে যোনসকলে বেয়া পায় এনেকৈ ধৰণে বনাই পেলাই খালে ভাল হয়। কাৰণ আমাৰ পকা কঁঠালৰ যিটো ৰস, সেই ৰসটোৱে আমাৰ বয়সস্থ মানুহসকলক খোৱালে বেছি ভাল হয় বাৰু। আমি খালেও ভাল, আমিওতো এতিয়া বয়সৰ তুলনাতে আমাৰ বয়সেই হৈ আহিছে আৰু, হয়। এতিয়া যদি এনেকৈ খাব পাৰে, ৰসটো মানে কি হয় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়, সেইকাৰণে এনেকৈ খাব লাগে। আৰু এতিয়া চাওক, এয়া যে মই চালি লৈছোঁ, এয়া চাওক এতিয়া তলত পৰাখিনি এইখিনি দেখিছেনে, কেনেকৈ মই সুন্দৰকৈ এতিয়া চালি লৈছিলোঁ যে চালনীত। আৰু তাৰপিছতে ইয়াৰ পৰা এতিয়া ময়দা দিম কেইচামুচমান, অলপমান ময়দা দিম আৰু অলপমান আটা দিম। আটা দি পেলাই ইয়াতে অকণমান মই বাটাৰ দিম, ধুনীয়াকৈ একদম মঠি আছোঁ। তাৰপিছত আপোনালোকক দেখাম। আৰু এইফালে লৈছোঁ কলপাত, এয়া অকণমান মানে গেছতে অকণমান লেৰিয়াই লৈছোঁ, মানে গেছত দি লৈছোঁ, তেতিয়া কলপাতখন পটককৈ ফাটি নাযায়। তাৰপিছতে আপোনালোকক দেখাই আছোঁ কি কৰোঁ দেই। আৰু এতিয়া চাওক, আৰু ইয়াত এতিয়া চেনি দিলোঁ অকণমান, তাৰপাছতে আটা আৰু ময়দা সমানকৈ দিছোঁ, আধা কাপ। আৰু দিলোঁ এতিয়া আমুল বাটাৰ আছিলে তাকে দিলোঁ, আমুল বাটাৰ আছিলে তাকে দি দিলোঁ। দি পেলাই এইখিনিতে সুন্দৰকৈ এয়া এনেকুৱাকৈ একদম ধুনীয়াকৈ অকণমান মিক্স কৰি লৈছোঁ, হাতেৰে মাৰিছোঁ আৰু দেই। আপোনালোকক সুন্দৰকৈ দেখাইছোঁ, এয়া দেখিছেনে। এয়া এতিয়া কেইটা, 3 3 6টা 7টা সৰুকৈ বনাইছোঁ, আৰু এইখিনি থাকিয়ে গ'লগৈ। এইখিনি থৈ দিম, এইখিনি মানে কি কৰিম জানেনে, ফ্ৰিজত ধুনীয়াকৈ থৈ দিম, আকৌ কাইলৈ বনাব পাৰিম ন এতিয়া। কাৰণ এতিয়া কাকুহঁতক 50টামান বনাই দিছোঁ মালপোৱা, পকৰা নিচিনাকৈ কাকুহঁতক 50টামান বনাই দিছোঁ। যদি খাওঁ বুলি কয় আকৌ বনাই দিম বাৰু। এতিয়া এইখিনি মই ধুনীয়াকৈ ঢাকন দি দিলোঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ দেই কেনেকুৱা হয়। এতিয়া চাওক, শেষত মই লৈছোঁ কেইটামান খাবলৈ, এইকেইটা দেখিছেনে, খাবলৈ বহুত ভাল লাগিছে কিন্তু দেই। আপোনালোকে খাবচোন, বহুত ধুনীয়া। চাওক এতিয়া উলটিয়াই দিব লাগিব অকণমান। এয়া চাওক ধুনীয়াকৈ উলটিয়াই দিছোঁ, দেখিছেনে। এইটো হৈছেগৈ হ'বলৈ অকণমান দেই, এয়া হৈছেগৈ, একে ফুলি সুন্দৰ হৈ গৈছে আৰু দেই। আৰু এতিয়া ফাইনেলি একদম এয়া হৈ গ'ল পিঠা। কাৰণ কাকুহঁতে এতিয়া মালপোৱা খাই আছে যে, সেইকাৰণে এতিয়া এইকেইটা মই দেৰিকৈ খাম বুলি কৈছে, আৰু যেতিয়া খোৱা সময় হ'ব তেতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম দেই। এতিয়া চাওক, এয়া কঁঠালৰ পিঠা যে দিছিলোঁ পাতত, এয়া হৈ গ'ল চাওক কঁঠালৰ পিঠা। এতিয়া এটা খুলি পেলাই এতিয়া আপোনালোকক দেখাম, এইটো খুলিয়ে দিছিলোঁ আৰু এটা আপোনালোকক খুলি পেলাই দেখাই আছোঁ ৰ'ব দেই। আৰু আপোনালোকেও খাব, একদম ধুনীয়াকৈ ওলাইছে, এয়া চাওক দেখিছে। আৰু এইফালে এটা উলিয়াই দিছোঁ, এইটো ৰ'ব দেই, উলিয়াই আছোঁ, এয়া চাওক সুন্দৰকৈ হৈ গৈছে আৰু দেই। এইটো এটা চাওক দেখিছেনে। এয়া এতিয়া মই ধুনীয়াকৈ চাহ বনাই খাই আছোঁ আৰু দেই। গতিকে আপোনালোকৰ ঘৰতো যদি এনেকৈ আছে কঁঠাল, পকা কঁঠাল, যেতিয়া খাবলৈ মানে মন নাযায় আৰু, তেতিয়া এনেকুৱা কৰি পেলাই খাব আপোনালোকে। এখনো খুলি দিছোঁ ৰ'ব দেই, এয়া চাওক, এয়া গোটেইকেইটাই ধুনীয়াকৈ ওলাইছে দেখিছেনে। এইয়া অকণমান মানে বাটাৰ বা ঘি দি দিলে তেতিয়া কি হয়, একদম অকণো নাভাগে, ধুনীয়াকৈ ওলাই যায়। এয়া চাওক পিঠাকেইটা দেখিছেনে। আপোনালোকে সানোতে তেনেকৈ দিব, তাৰ লগতে মিক্স কৰি পেলাই যেতিয়া আটা আৰু ময়দা অকণমান দি দিব ইয়াৰ লগত, তেতিয়া এয়া চাওক ধুনীয়াকৈ এৰুৱাই দিলোঁ। গতিকে চাই থাকিব আপোনালোকে। এতিয়া মই ৰাখিছোঁ, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ।